হেল্ল' বন্ধু বান্ধৱীসকল। তো আজি মই বহুত দূৰত আহিছোঁ। আজি এনেকুৱা জেগাত আহিছোঁ আপোনালোকক দেখাম। আৰু এটা কথা ক'ব বিচাৰি আছোঁ, যেতিয়া মই ক্লাছ 9ত পঢ়ি আছিলোঁ, আমাৰ বিজ্ঞান ছাৰে কৈছিল, এটা প্ৰশ্ন সুধিছিল আমাক যে আটাইতকৈ ডাঙৰ সাগৰৰ নামটো কি। তো এইখন প্ৰশ্ন আমাৰ বিজ্ঞান ছাৰে সুধিছিল। তো বিজ্ঞান ছাৰ বৰ্তমান আমাৰ নাই, তেওঁ ওপৰত গৈছে, মৰি গৈছে অলৰেডি। তো ক্লাছ 9ত পঢ়ি থাকোঁতে পাইছিলোঁ এইখন। তো আজি মই সেইটো ঠাইত আছোঁ যিখিনি ভাৱে মই ডাঙৰ সাগৰৰ নামটো জানিবৰ কাৰণে মই এতিয়া আহিছোঁ আজি। তো আপোনালোকে চাব, ভিডিঅ'খন কমেণ্ট কৰিব চাইখিনি। তো মই আজি এইখিনি ঠাইটো মই গোটাই দেখাই দিম, ক'ত আছোঁ না আছোঁ, কি কৰি আছোঁ। তো চাওক, আটাইতকৈ মহাসাগৰৰ নামটো হ'ল প্ৰশান্ত মহাসাগৰ। এইটো হ'ল আমাৰ ডাঙৰ সাগৰ বুলি মানুহ। আৰু মই প্ৰশান্ত মহাসাগৰত মই এতিয়া আছোঁ। মই ভিডিঅ'খন দেখাই আছোঁ আপোনালোকক, চাব চাৰিওফালে দেখাই আছোঁ। মই পাৰ্কত থিয় হৈ আছোঁ, মোৰ লগৰে আছে এইফালে। তো এইখন হ'ল প্ৰশান্ত মহাসাগৰ, আটাইতকৈ ডাঙৰ সাগৰ। চাওক, আপোনালোকে মেপত চাব, মই বহুত দূৰৰ পৰা আহিছোঁ, অসমৰ পৰা আহিছোঁ। এইখন চাওক, এইখন বেলি। চাওক, ইয়াতে বেলি 7টা বজাত ডুবে, 7টা বজাত মানে কি হয়, ডুবি যায়। চাওক বেলিখন।